শিক্ষা, জীৱন আৰু জীৱন দক্ষতাৰ বিভিন্ন বিষয়ৰ ওপৰত অসম টাইমৰ আলোকপাত শীৰ্ষক এই বিশেষ সাপ্তাহিক অনুষ্ঠানৰ প্ৰথম খণ্ডটোলৈ মই সঞ্জীৱ কুমাৰ গোস্বামীয়ে আপোনালোকক স্বাগতম জনাইছো। আজি এই প্ৰথম খণ্ডটোত আলোকপাত কৰিব বিচৰা বিষয়টো হৈছে সুখী জীৱনৰ বাবে মন নিয়ন্ত্ৰণৰ কৌশল। সুখী জীৱনৰ বাবে মন নিয়ন্ত্ৰণৰ কৌশল। সুখী জীৱনৰ বাবে মুখ্য উপপাদ্য বিষয়টোৱেই হৈছে সুখী মন। কিন্তু সুখী মনৰ প্ৰাপ্তি ধাৰণাটো ইমান সহজ নহয়। এই ধাৰণাটো আপেক্ষিকতাৰ জালত বন্দী। দৰাচলতে আমাৰ মনৰ পৃথিৱীখন বৰ ৰহস্যময়। মানুহটোৱে প্ৰতি মনটো, ধানটোৱে প্ৰতি কণটো। প্ৰতিটো ধানৰ ভিতৰত একোটাকৈ কণ থকাৰ দৰে প্ৰতিজন মানুহৰ নিজস্ব মন একোটা থাকে। মোৰ মন মানে মোৰেই মন, আপোনাৰ মন মানে আপোনাৰেই মন। কিন্তু মোৰ বা আপোনাৰ এই মনটোৰ কাৰ্যৰ কোনো পৰিধি বা সীমা নাথাকে। মনটো কেতিয়া, কোন মুহূৰ্তত লাহে লাহে বা তীব্ৰ বেগেৰে আপোনাৰ বা মোৰ বৰ্তমানৰ পৃথিৱীৰ পৰা ওলাই গৈ ভৱিষ্যত বা অতীতৰ পৃথিৱীত ঘূৰি ফুৰে আমি ক'বই নোৱাৰো। কেতিয়াবা মনটোৱে আনন্দত আত্মহাৰা হৈ পৰে, কেতিয়াবা আমাৰ মনটো দুখত নিমজ্জিত হয়। মনৰ বীণাৰ তাঁৰডাল সুখ আৰু সন্তুষ্টিৰ মাজেৰে বাজিলেহে মন সজীৱ হৈ আমাক সুখী জীৱন প্ৰাপ্ত কৰোঁ। যদিওবা মনৰ সংজ্ঞাটো সহজতে আমি দিব নোৱাৰো, তথাপিও আমি মনত ৰাখিব লাগে যে সাধাৰণতে মন হৈছে চেতনা, উপলব্ধি, চিন্তা, অনুভূতি, সিদ্ধান্ত, ইচ্ছা, ভাষা আৰু স্মৃতিসহ জ্ঞানীয় উপাদানৰ এক সংহতি। যদি কথাটো সহজভাৱে ক'বলৈ যাওঁ, চিন্তা, অনুভূতি আৰু ইচ্ছা, পুনৰ কৈছো, চিন্তা, অনুভূতি আৰু ইচ্ছা, এই মানসিক কামবোৰৰ সমষ্টিগত ৰূপটোৱে হৈছে মন। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে যিদৰে আমাৰ পৰিচয় বহুতে বিভক্ত, যেনে মই একে সময়তে এজন সন্তান, একে সময়তে মই এজন পিতৃ, একে সময়তে মই এজন শিক্ষক, একে সময়তে মই এজন বিজ্ঞান কৰ্মী ইত্যাদি ইত্যাদি। ঠিক তেনেদৰে আমাৰ মনৰ গতিও বহুধা বিভক্ত। কিন্তু মনটোৱে গতি কৰিলেও আমাৰ শৰীৰৰ পৰা ই পৃথক হৈ কেতিয়াও নাযায়। মনটোৱে আমাৰ শৰীৰৰ পৰা ভিন্ন নহয়। যেনেদৰে আমি চিলা এখন উৰালে চিলাৰ উৰাটো আমাৰ হাততে থাকে, চিলাখন উৰি থাকে। আকৌ চিলাখন আমি উভতাই আনিব পাৰো, মনটো তেনেকুৱাই। যদি চিলাখন আমাৰ সেই ৰছীৰ পৰা উৰি গুচি যায়, আমাৰ মনৰ বেমাৰ হোৱা বুলি আমি ক'ব পাৰো। আচলতে মই আকৌ ক'ব বিচাৰিছো যে মানুহৰ মনটো শৰীৰৰ পৰা কেতিয়াও ভিন্ন নহয়। মানুহৰ মস্তিষ্কৰ পৰা উদ্ভূত শৰীৰ ভিত্তিক কৰ্মৰ মাধ্যমেৰে মনটো গঢ়ি উঠে। ঋগ্বেদত কোৱা হৈছে মনস্বিন মন সম্পত্তি। মনস্বিন মন সম্পত্তি অৰ্থাৎ মনক যি জানিছে তেওঁৱেই মনৰ গৰাকী। সুখী জীৱনৰ বাবে নিজৰ মনৰ প্ৰকৃত পৃথিৱীখন মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়ডে নিৰ্দেশ কৰা যি চেতন, অৱচেতন বা অচেতনতাৰ বিষয়ে জ্ঞান আমি লাভ কৰিবই লাগিব। আমি মনটোক যি দিশত বিচাৰে সেই দিশতে যথাৰ্থভাৱে লৈ যাব পাৰিব লাগিব। আমি মনটোক শূন্যতাৰ মুকলি আকাশত এৰি দিব পাৰিব লাগিব। জীৱন লক্ষ্যত উপনীত হবলৈ মনটোক চঞ্চলতা বা চপলতাৰ পৰা মুক্ত কৰি মনটোক উদ্দেশ্য ক্ষেত্ৰত দৃঢ়তাৰে বান্ধি ৰাখিব পাৰিব লাগিব। তেতিয়াহে আমি সফল হ'ম। কিন্তু এই কাৰ্যটো, যেনে মই ইতিমধ্যে উল্লেখ কৰা, মনটোক যি দিশত বিচাৰে সেই দিশতে যথাৰ্থভাৱে লৈ যাব পাৰিব লাগিব, মনটোক শূন্যতাৰ মুকলি আকাশত এৰি দিব পাৰিব লাগিব, জীৱন লক্ষ্যত উপনীত হবলৈ মনটোক চঞ্চলতা আৰু চপলতাৰ পৰা মুক্ত কৰি মনটোক উদ্দেশ্য ক্ষেত্ৰত দৃঢ়তাৰে বান্ধি ৰাখিব লাগিব। এই কাৰ্যবোৰ ইমান সহজ নে? মুঠেই নহয়। আমি দেখিবলৈ পাইছো ডাঙৰ ডাঙৰ ঋষি মুনি তপস্বীসকলে, তেখেতসকলে যে ধ্যান কৰি থাকে, সেই ধ্যান এগৰাকী অপচৰাই মাত্ৰ ভাঙি দিয়ে। বহু ডাঙৰ ডাঙৰ মনোবিজ্ঞানীয়েও মনটোক নিয়ন্ত্ৰিত কৰাত বিফল হোৱাটো প্ৰমাণিত হৈছে। গতিকে আমি গুৰুত্ব দিব লগা বিষয়টো হৈছে মনক পৰিচালিত কৰাটো কঠিন হলেও দুঃসাধ্য বা অসম্ভৱ নহয়। মই আকৌ কৈছো যে মনক যিটো আমি পৰিচালিত কৰা বিষয়টো কঠিন হলেও ই কেতিয়াও দুঃসাধ্য বা অসম্ভৱ কেতিয়াও নহয়। সেইজন ছাত্ৰ ছাত্ৰী সফল
যিয়ে মনক বুজি উঠি কাম কৰে, সেইজন কৰ্মজীৱী সফল যে নিজৰ মনক বুজি উঠে, সেইজন কৃষক সফল যিজনে নিজৰ মনক বুজি উঠে, যিজন ৰাজনীতিক সফল বা সেইজন ব্যক্তি সফল যিয়ে নিজৰ মনক বুজি উঠি কামত অগ্ৰসৰ হয়। আমাৰ অসমীয়াত এষাৰ কথা আছে, মন কৰিলেই চন, বাকৰি মাটিতো ধন। আমি ভাবো যে সুখী জীৱনৰ বাবে মন নিয়ন্ত্ৰণৰ মুখ্য কৌশলটো এই ফকৰাযোনাটোতেই আছে। মাথো কল্পনাৰে মনটোক উৰিব নিদি কৰ্ম কৰিবলৈ মন বান্ধিলে আমি পাম সুখী জীৱন। কিন্তু সুখী জীৱনৰ যিবোৰ জৈৱিক চাহিদা যেনে ক্ষুধা, তৃষ্ণা, নিদ্ৰা, যৌনতা ইত্যাদিবোৰ পূৰণ কৰিব যাওঁতে আমাৰ মনটোৰ পাতত বহু দুখ অনুভৱ কৰে। সকলো ভাল কামৰ নেতৃত্বত আচলতে থাকে আপোনাৰ বা মোৰ মনটো। ঠিক তেনেদৰে আমাৰ সকলো বেয়া কামৰ নেতৃত্বতো থাকে আমাৰ মনটোৱে। দৰাচলতে কোনো মানুহে জন্মগতভাৱে সম্পূৰ্ণ ভাল নহয়, কোনো মানুহে জন্মগতভাৱে সম্পূৰ্ণ বেয়া নহয়, কোনো মানুহে জন্মগতভাৱে এটা ভাল মনৰ অধিকাৰী নহয়, কোনো মানুহ জন্মগতভাৱে বেয়া মনৰ অধিকাৰী নহয়। যিদৰে আমাৰ চকু দুটা, আমাৰ নাক যদিও এটা, নাকৰ ফুটাও দুটা বুলি আমি কওঁ, আমাৰ যেনেকে হাত দুখন, ভৰি দুখন, তেনেদৰে আমাৰ শৰীৰৰ মস্তিষ্কৰ পৰা নিঃসৃত আমাৰ মনটো দুটা, এটা ভাল মন, এটা বেয়া মন। আমি মনত ৰাখিব লাগিব যে মনক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি যেতিয়াই কিবা এটা কৰিব বিচাৰো, আমাৰ ভাল মনে আমাক সকীয়াই দিয়ে এইটো ভাল কাম, আৰু যেতিয়াই আমাক বেয়া মনে কৈ দিয়ে এইটো বেয়া কাম। কিন্তু আমাৰ সদায় কি হয় যে আমি বেয়া কামৰ প্ৰতি উদ্বুদ্ধ হওঁ, বেয়াটো কৰি আমি আনন্দ পাওঁ। এই যে আমি বেয়া কামটো কৰি আনন্দ পাওঁ, এই ক্ষেত্ৰত আমাৰ বেয়া মনটোৱে কয় কৰ কৰ, মজা পাবি, কৰ আনন্দ পাবি। কিন্তু ঠিক সেই মুহূৰ্ততে আমাক ভাল মনটোৱে কৰাই দিয়ে বেয়াটো নকৰিবি, কষ্ট পাবি, বেয়াটো নকৰিবি, বিপদ হব। কিন্তু আমি ভাল মনৰ কথাটো নুশুনি যদি বেয়া মনৰ কথাটো শুনো, তেতিয়াই আমাৰ জীৱন হৈ পৰে দুখী। মনত ৰাখিব লাগিব যে আমি কেতিয়াও বেছিভাগে উপলব্ধি কৰাতকৈ মনটো অধিক শক্তিশালী। মই আকৌ কৈছো, আমাৰ উপলব্ধি কৰাতকৈ মনটো কিন্তু অধিক শক্তিশালী। আমি মনত ৰাখিব লাগিব যেতিয়াই আমাৰ চিন্তা আমি নিয়ন্ত্ৰণ কৰো, যেতিয়াই আমি চিন্তা আমি নিয়ন্ত্ৰণ কৰিব পাৰো, তেতিয়াই আমি আমাৰ ভাগ্য নিয়ন্ত্ৰণ কৰো। আকৌ কৈছো, যেতিয়াই আমি চিন্তা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হম, আৰু যিটো আপোনালোকে বা মই সহজেই পাৰো, তেতিয়াই আমি আমাৰ নিজৰ ভাগ্যক নিয়ন্ত্ৰণ কৰো। গতিকে নিজৰ ওপৰত গভীৰ আস্থা ৰাখি অগ্ৰসৰ হোৱাটোৱে সুখী জীৱন আমাক প্ৰদান কৰে। সকলো দুখৰ পৰিস্থিতি সুস্থ মনৰ গৰাকী হবলৈ সেয়েহে আজি এই আলোকপাত অনুষ্ঠানত আমি আগবঢ়াব খোজা বা আলোকপাত কৰিব খোজা কৌশলটো হৈছে হাঁহি। সুখী মনৰ বাবে, সুখী জীৱনৰ বাবে যেতিয়া আমাৰ দুখ চিন্তাৰে আমাৰ মনটো ভৰি পৰে, মাত্ৰ আমি হাঁহিৰে সেই দুখ চিন্তাবোৰ আঁতৰাই দিব লাগিব। কিন্তু হাঁহি বুলি আপুনি হাঁহিব পাৰেনে? হয়, আমি কব বিচাৰিছো পাৰে। আপুনি যদি আপোনাৰ সোঁফালৰ অংশটো যেতিয়াই আপুনি অকমান দাঙি দিব, আপুনি হাঁহি দিব। আৰু যেতিয়াই আপুনি আপোনাৰ বাওঁফালৰ অংশটো দাঙি দিব, আপুনি দুখত থকা বুজাব। মই আকৌ দেখাইছো, আপুনি যেতিয়াই আপোনাৰ সোঁফালটো, দুইটা ওঠৰ সোঁফালটো দাঙি দিব, আপুনি হাঁহি আছে। যেতিয়াই আপোনাৰ মনটো দুখেৰে পৰিব, যেতিয়া আপোনাৰ মনটো বিভ্ৰান্ত হব, বিপৰীতে পৰিচালিত হোৱাৰ পিনে অগ্ৰসৰ হব, তেতিয়াই আপুনি বা মই এই আমাৰ সোঁফালটো এবাৰ দাঙি দি চাবচোন। সকলোৱে ঘৰৰ আইনাত যদি এবাৰকৈও চাই লয় যে নিজৰ সোঁফালটো দাঙি দিলে, আমি হাঁহি থকা বুজাই আমাৰ মনটো এক বিভিন্ন সূতাৰে যি দুখবিলাক যিবিলাক থাকে, সেই দুখবোৰ আঁতৰি যাব। আশা ৰাখিছো হাঁহিয়ে যে জীৱন আপুনি সুন্দৰ কৰিব। যেতিয়াই দুখত মজ্জিত হব, মন দুখী হব, আপুনি নিজৰ সোঁফালটো দাঙি দিবলৈ প্ৰয়াস কৰিব। আহক আজিলৈ এইখিনিতে সামৰিছো। পুনৰ অহা সপ্তাহত অন্য এক বিষয়ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা।
হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।